মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 9ৰ অসমীয়াৰ অধ্যায় নম্বৰ 1ৰ শিশুলীলা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। প্ৰশ্নৰ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কৃষ্ণগীত গাবন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰত হ'ব কৃষ্ণগীত গাবন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকীৰ হল যশোদা বা কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হল যশোদা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কৰ্ণত কুণ্ডল দলে অতি কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? ইয়াৰ উত্তৰত হ'ব কৰ্ণত কুণ্ডল দলে অতি। ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কাম্পে কোপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰ কথা কৈছে? উত্তৰত হ'ব কাম্পে কোপে অৰুণ অধৰ। ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰ কথা কোৱা হৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰত হ'ব মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ খুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ঙ নম্বৰত দিয়া আছে নজৰে আঙুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰত হ'ব নজৰে আঙুল দুই জৰি। ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। ছ নম্বৰ কুৱেশ্যনত দিয়া আছে ৰুণঝুণ কেয়ুৰ কংকন। কাৰ কেয়ুৰ কংকন ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰত হ'ব ৰুণঝুণ কেয়ুৰ কংকন। ইয়াত যশোদাৰ কেয়ুৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰত দিয়া আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে প্ৰতিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠে পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণ মাক যশোদাৰ লগত ঠে পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়েই মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যান ভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। 3 নম্বৰ কুৱেশ্যনত দিছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটুকা লিখা। ইয়াৰ উত্তৰত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানী কীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰেই সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 4 নম্বৰত দিয়া আছে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব শিশুলীলা পাঠটিৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণব্ৰহ্ম অৱতাৰ। এইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ হেতুকেই সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰলৈ জন্ম লৈছে আৰু
নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। যি জনা পৰম ঈশ্বৰক মহাযোগী সদিক সকলেই তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেই জনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়ে কৃষ্ণই তেওঁক নিচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপেই ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়ামোহৰ ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপী, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তে তেওঁ লাভ কৰা সম্ভৱ। সেয়ে শিশুলীলা পাঠটি তাৎপৰ্য। 5 নম্বৰত দিয়া আছে তাহাস্ক তনয় মানিবলে যশোদা বানন্ত উদুখলে কথাষাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব যশোদা বানন্দ উৰুখলে উক্ত কথাফাঁকিৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিৰ পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ মাক যশোদাক উৰুলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহাযোগী মাধৱসকলেই বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণক লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। 6 নম্বৰত দিয়া আছে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণব্ৰহ্ম জগতৰ ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কৰিয়ে কেনেদৰে কৰিছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব নাহি আদি অন্ত পূৰ্বপৰ পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ। এই কবিতাফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈও আমনি কৰিছিল। মাকক কাম কৰিবলৈ আমনি কৰিছিল। স্তনপান কৰিবলৈ নাপাই দধিভাঙ্গা ভাঙিছিল। লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বন্দৰকো দিছিল। শিশুকৃষ্ণৰ উৎপাতত মাক যশোদাই অতিষ্ঠ হৈ আৰু শাস্তিৰূপেই ৰছীৰে উৰালত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান। তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতেই প্ৰতিবাৰতেই 2 আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্ম অৱতাৰ। তাৰপিছত 7 নম্বৰ দিছে ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে যাক যোগী নাপাৱে ধ্যানত হেন হৰি পালন্ত ভয়ত। ইয়াৰ উত্তৰত হ'ব যাক যোগী নাপাৱে ধ্যানত হেন পৰি পলন্ত ভয়ত। উক্ত বদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহাযোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন, সেয়ে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ মহিমা প্ৰকাশ উক্ত ফাঁকিৰ জৰিয়তেই প্ৰকাশ কৰিছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, ভণ্ড ভাঙ্গি আবে যাইবি কথা, খাইব আজি কৃষ্ণ তোৰ মাথা। ইয়াৰ উত্তৰত হ'ব, উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণ যশোদাই কোলাৰ পৰাই নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱাৰ বাবেই শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছিল আৰু বন্দৰকো দিছিল। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালিৰ কৰাৰ বাবে গালি পাৰিছে। কথাফাঁকিৰ জৰিয়তেই মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাভক দেখন্ত। উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজ ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণই শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বন্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰেই মাতৃ-পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। তাৰপিছত ৮ নম্বৰ কুৱেশ্যনত দিয়া আছে, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। ইয়াৰ উত্তৰত হ'ব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম স্তোত্ৰ প্ৰকাশ। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এইফালে শ্ৰীকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰেই ভগৱানৰ ৰূপটি আমাক সোঁৱৰাই থাকিবলৈ পহৰা নাই। কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ শ্ৰীকৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যোৱা যশোদাৰ যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বন্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাই খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণৰ মাক ভয়তেই পলাইছে। এনেদৰেই শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱেৰে প্ৰকাশ পাইছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান, তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকত বলত ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণ অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই শ্ৰীকৃষ্ণক বান্ধিবলৈ খুজিছে।
তেতিয়া বাৰে বাৰে 2 আঙুল জৰি কম হৈছে। এনেদৰেই শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে যে তেওঁ পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই। 9 নম্বৰত দিয়া আছে মহাকোপেই কোঠা পখিলন্ত চেচিৰাই লবনো জল পৰ্যন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণোবৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। আৰু উত্তৰত হ'ব শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধিমতী থাকোঁতেই শিশু কৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ চেনেহত অলপুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱাৰ বাবেই কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভণ্ড শিলগুঠিৰেই মাৰি ভাঙি লৱণোবোৰো চাৰিওফালে সিঁচৰিত কৰিছিল। 10 নম্বৰত লিখা আছে 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ টোপাডিলা হৈ পৰিছিল। টোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা দেখি কৃষ্ণই যশোদাৰ ওপৰত নিজেই ধৰা দিছিল। তাৰপিছত ভাষা বিষয় ইয়াত 11 নম্বৰ দিছে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমৰ্থক শব্দ লিখিব দিছে। যেনেদৰে কৰ্ণ ইয়াৰ সমৰ্থক শব্দ হ'ল কাণ, অৰুণ ইয়াৰ সমৰ্থক শব্দ হ'ল সূৰ্য, দধি ইয়াৰ সমৰ্থক শব্দ হ'ল দৈ, বস্ত্ৰ ইয়াৰ সমৰ্থক শব্দ হ'ল কাপোৰ, বদনৰ সমৰ্থক শব্দ হ'ল মুখ, লৱণৰ সমৰ্থক শব্দ হ'ল মাখন, কফ ইয়াৰ সমৰ্থক শব্দ হ'ল খং বা ৰাগ, দশন মানে দাঁত, দুগ্ধ মানে গাখীৰ, ঈশ্বৰ মানে ভগৱান। 12 নম্বৰ দিছে তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা। তাহাস্ক মানে তেওঁক, নজৰে মানে নাটে, খচি মানে খহি, ৰহিল মানে ৰল, আছি মানে আহি, ভৈলা মানে হল, আচন্ত মানে আহিছে, শিলে মানে শিলেৰে, কম্পে মানে কপে, মাৱক মানে মাকক, বসি মানে বহি, প্ৰয়াসী মানে চেষ্টা কৰা, খেদন্ত মানে খেদিলে। তাৰপিছত 13 নম্বৰত দিছে তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য ষ হৈছে বুজাই লিখা।